এবাৰ যিটো নৰ্থ ইষ্ট ফেষ্টিভেল অলপমান আপুনি কওকচোন কেনেকুৱা দেখিছে বেংককত? না এইবাৰ কিন্তু মই মানে শ্যামকানক মই বাৰে বাৰে কৈ আছিলোঁ যে এইবাৰ বেলেগত পাম। আমাৰ ওচৰতে ইয়াৰ বেংককৰ ওচৰত আৰু কেইবাখন কাণ্ট্ৰি আছে। মই ৰিচেণ্টলি ভিয়েটনাম গ'লোঁ, আমি ভিয়েটনামত পাতিব পাৰোঁ। অলমষ্ট একেই। ভিয়েটনামৰ যিখন কি ৰাজধানীখন কি নাম? হানয়। হানয় ইজ অলমষ্ট লাইক বেংকক, বিশেষ একো ডিফাৰেঞ্চ নাই। তাত আমি পাতিব পাৰোঁ। লাওছ আছে, কম্বোডিয়া একদম ওচৰতে, গাড়ীৰে যাব পাৰি। লাওছ ফ্লাইটৰ ভাড়া একেই। মই কৈছিলোঁ এতিয়া পিছে কিবা ভিয়েটনাম এম্বেচিৰ লগত কথা পাতিলে চাগে। এইবাৰ যিটো নৰ্থ ইষ্ট ফেষ্টিভেল অলপমান আপুনি কওকচোন কেনেকুৱা দেখিছে বেংককত? না এইবাৰ কিন্তু মই মানে শ্যামকানক মই বাৰে বাৰে কৈ আছিলোঁ যে এইবাৰ বেলেগত পাম। আমাৰ ওচৰতে ইয়াৰ বেংককৰ ওচৰত আৰু কেইবাখন কাণ্ট্ৰি আছে। মই ৰিচেণ্টলি ভিয়েটনাম গ'লোঁ, আমি ভিয়েটনামত পাতিব পাৰোঁ। অলমষ্ট একেই। ভিয়েটনামৰ যিখন কি ৰাজধানীখন কি নাম? হানয়। হানয় ইজ অলমষ্ট লাইক বেংকক, বিশেষ একো ডিফাৰেঞ্চ নাই। তাত আমি পাতিব পাৰোঁ। লাওছ আছে, কম্বোডিয়া একদম ওচৰতে, গাড়ীৰে যাব পাৰি। লাওছ ফ্লাইটৰ ভাড়া একেই। মই কৈছিলোঁ এতিয়া পিছে কিবা ভিয়েটনাম এম্বেচিৰ লগত কথা পাতিলে চাগে।